নমস্কাৰ। 20 মে ৰাশিফল নহয়, আজিৰ দিনটো আপোনাৰ জন্ম তাৰিখ অনুসৰি ভাগ্যফল আৰম্ভ কৰিছোঁ। প্ৰথমে মূলাংক 1, যাৰ জন্ম তাৰিখ 1, 10, 19 আৰু 28। আজিৰ দিনটো আপোনাৰ বাবে এক নতুন আশাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন চিন্তাধাৰাক সকলোৱে প্ৰশংসা কৰিব। ব্যৱসায়ত লাভৰ যোগ আছে, কিন্তু মনত ৰাখিব, অতিৰিক্ত অহংকাৰে আপোনাৰ কাম বিনষ্ট কৰিব পাৰে। নম্ৰ হৈ চলক, দিনটো ভালে যাব। মূলাংক 2, আজি আপুনি মানসিক প্ৰশান্তি লাভ কৰিব। দীৰ্ঘদিনীয়া কিছু চিন্তা আপোনাৰ দূৰ হ'ব। কৰ্মক্ষেত্ৰত দলীয় কামৰ পৰা ডাঙৰ সফলতা পাব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত সুখ শান্তি বৰ্তি থাকিব। মূলাংক 3ৰ ব্যক্তিসকলৰ বাবে আজি খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে, গতিকে অলপ সাৱধানে চলক। খৰচ নিয়ন্ত্ৰণ নকৰিলে মানসিক চাপ কিন্তু আপোনাৰ বাঢ়িব। লগতে বৈবাহিক জীৱনত সংগীৰ সৈতে মতানৈক্য হোৱাৰো সম্ভাৱনা আছে, গতিকে কথা বতৰাত সংযম চলাই ৰাখক। মূলাংক 4, আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। পৈতৃক সম্পত্তি বা মাটি বাৰীক লৈ ঘৰত আলোচনা হ'ব পাৰে, কিন্তু মনত ৰাখিব, কোনো ধৰণৰ বাদ বিবাদ বা তৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক, নহ'লে কিন্তু আইনী সমস্যাও আপোনাৰ লগ ল'ব পাৰে। এতিয়া মূলাংক 5, আজিৰ দিনটো প্ৰত্যাহ্বানেৰে ভৰা হ'ব, কিন্তু আপোনাৰ আৰ্থিক দিশত আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। নতুন বিনিয়োগ বা পইচাৰ লেনদেনক লৈ গুৰুত্বপূৰ্ণ আলোচনাও হ'ব পাৰে। কেৰিয়াৰত আপোনাৰ নতুন সুযোগ লাভৰো আশা আছে। মূলাংক 6, চাকৰিয়ালসকলৰ বাবে আজি অতি গুৰুত্বপূৰ্ণ বা শুভ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সুসম্পৰ্ক আৰু সম্পৰ্কৰ এনাজৰীডাল মধুৰ হ'ব পাৰে। ওচৰ চুবুৰীয়া বা আত্মীয়ৰ সৈতে কোনো ছুটি ভ্ৰমণৰো সুযোগ আছে। মূলাংক 7, আজি আপোনাৰ পাৰিবাৰিক জীৱনত সুখৰ আগমন ঘটিব। ঘৰৰ মানুহৰ সৈতে সম্পৰ্ক গভীৰ হ'ব। আটাইতকৈ ডাঙৰ কথাটো হ'ল, আজি আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব আৰু দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ধন ঘূৰাই পাব। এতিয়া আহিছোঁ আমি মূলাংক 8, আজি আপুনি পৰিয়ালক লৈ কোনো বিশেষ পৰিকল্পনা কৰিব পাৰে। যদি পৰিয়ালৰ কোনো সদস্যৰ সৈতে পূৰ্বৰে পৰা মনোমালিন্য চলি আছিল, তেন্তে আজি সেই মানসিক দূৰত্ব চাপ নাইকিয়া হ'ব। মূলাংক 9, আজিৰ দিনটো আপোনাৰ বাবে ছুপাৰহিট। চাকৰি কৰা লোকসকলৰ দৰমহা বৃদ্ধি বা প্ৰমোচন হোৱাৰ প্ৰবল সম্ভাৱনা আছে। বৈবাহিক জীৱনতো অতি আনন্দময় আৰু সুখৰ মুহূৰ্ত পাৰ হ'ব। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকে এনেধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।